হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু লগতে আমিও ভালেই আছোঁ। আজি মানে একদম মানে কি ক'ম আৰু, আজি মানে বজাৰ চজাৰ হেল্ল' গাইজ হেল্ল' কৈ গাইজ দিয়া। আমাৰ আহি গ'ল, আমাৰ হেল্ল' গাইজ চব আহি গ'ল, গোটেই কৈ দিয়া। পৰিয়ালটোৱে আহি গ'ল, গোটেই পৰিয়ালটোৱে আমাৰ আহি গ'ল আৰু। মানে কি ক'ব আৰু, বজাৰ গ'লোঁ, মানে বজাৰ মই কৈছিলোঁ যে বজাৰ কৰিম কিবা কৰিম কৰি পেলাই তাইলৈ আনিলোঁ, কাপোৰ আনিলোঁ, মোজা এযোৰ আনিলোঁ, তাৰপিছতে ঘৰৰ বস্তু অলপো আনিছোঁ আৰু আজি মানে কিবা কিবি ঢেৰ কৰিম বুলি ভাবিছোঁ। কি কৰোঁ বাৰু সকলোবোৰ দেখুৱাম বা আনি পেলাই এতিয়া মানে কি হ'ল, মেইন কেছ কাপোৰটো অকণমান ডাঙৰ হ'ল। কিনো হৈছে তাইক চাব হা, কি কৰি আছে এইফালে দেখিছে একদম কাপোৰযোৰ দেখুৱাই দেচোন, কাপোৰযোৰ দেখুৱাই দিয়ে তাইক, কাপোৰ চাপোৰবিলাক দেখুৱাই দিয়ে। কাপোৰযোৰ মানে অকণমান ডাঙৰ হ'ল তাইলে, মোজাযোৰ চব মানে এক গুলি দুই চিকাৰ হৈছে মানে। এইটো জেকেট আনিলোঁ, জেকেটটো মানে মই পিন্ধিব পৰা হ'ব নেকি চাগে, মই পিন্ধিব পাৰিম নেকি এইযোৰ। মই মানে ল'ৰা ছোৱালী কাপোৰ কিনি নাথাকোঁ যে গম নাপাওঁ মানে। মই কাপোৰ মানে কিনি পোৱা নাই ন, সেইটো কাৰণে মানে কিনিলোঁ, ডাঙৰ হ'ল মই পিন্ধিব পাৰিম। আমাৰ দেউতাই টুপি চুপি লগাই ল'লে, ক'ৰবাত যায় চাগে। পেণ্টটো ভাল লাগিছে ন, কাপোৰটো ভাল লাগিছে, মানে লেতেৰা হ'লেও ধৰিব নোৱাৰি, কালাৰটো ভাল। যি কি নহয় মানে মই কাপোৰ কিনিব নাজানো, বিশেষকৈ সৰু ল'ৰা ছোৱালী কাপোৰ কিনা বুলি ক'লে মোৰ এইটোৱে আৰু, মই কিনিব গ'লে অকণমান ডাঙৰ হ'ব, নহ'লে কিবা এটা নহয় কিবা এটা হয়েই, কিবা এটা ব্যতিক্ৰম ঘটিবই মানে, নঘটাকৈ নাথাকে। তাৰপৰা একদম আকৌ গৈ আছোঁ আৰু তাৰপৰা গৈ বস্তুখিনি ল'লোঁ। আৰু এইপিনে দেখিছে টেবুলত আছে পালেং শাক, কুটকুৰা জলকীয়া আছে, গাজৰ, বিলাহী, এনেকৈ অলপ বজাৰ কৰি আনিলোঁ। মানে আজি কি মাছ খাম, মানে পালেং শাকে আৰু বিলাহী দি আজি মাছৰ জোল, শ'ল মাছ কালি মানে আজি বৰশী বাই পালে দেউতাই 3টামান শ'ল মাছ আছে, তাকে বোলো আজি শ'ল মাছকেইটা খাব লাগিব, টেষ্টি কৰি ধুনীয়াকৈ বনাই লৈ পেলাই। আৰু এতিয়া আৰু কিবা কিবি কাম কেইটামান আছে কৰি লওঁ, কৰি পেলাই আপোনালোকক আজি লগ পাই আছোঁ। খালি চাই থাকক ব্লগটো ধুনীয়াকৈ, স্কিপ নকৰাকৈ। এনেকৈ ঘৰুৱা ব্লগেই মই দি থকা হৈছোঁ আজিকালি, মানে বেলেগ কৰি ওলাই কৰি নোযোৱা হ'লোঁ, তেনেকৈ ক'তো কিবা কিবি কামত থাকোঁ, ঘৰতে থাকোঁ, সেইটো কাৰণে ঘৰুৱা ব্লগেই পাই থাকিব এতিয়া। আৰু যেতিয়া আমি এটা যোৱা মানে প্ৰগ্ৰেম এটা আছে এপিনে, সেই য'ত যাম তেতিয়া আপোনালোকক মই সেই নেক্সট ব্লগত মানে জনাই দিম আৰু, ক'ত যাম, কি কৰিম। এইপিনে যোৱা প্ৰগ্ৰেম কথা চলি আছে, সকলোবোৰ ক'ম অলপ পিছত, মানে বিচনাত বহি পেলাই আপোনালোকক ভালকৈ কৈ আছোঁ। একদম আজি ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু একদম আহি পাকঘৰ পাই গ'লোহি, যিহেতু আজি ইণ্টেজামবিলাক মায়ে চলাই আছে। আজি মই একো কৰা নাই দেই, আজি যি কৰিছে আমাৰ এইপিনে কৰিছে। এইপিনে দেখিছে, এইপিনে আছে আমাৰ এইকেইটা শ'ল মাছ, ফিচাৰী মাছ, কিবা কিবি, পালেং শাক, আৰু এইফালে আছে গাজৰ চাটনি হ'ব নেকি? চাটনি হ'ব একদম মজাকৈ, বনোৱাহে বৰা, খোৱাতহে বলা। আজি একদম খোৱাতহে বল তেতিয়াহ'লে, আৰু যি কি নহওক কি হ'ব। আৰু দেউতাইনো কি কৰিছে ছোৱালীজনীক ৰ'ব এক ছেকেণ্ড গৈ চাই আহিব লাগিব, নহ'ব নহয়, চব পিনে চাবগৈলগীয়া হৈছে একদম। মই হাতত মোবাইলটো লৈ লৈছোঁ, মানে মোৰ কেমেৰা কোৱালিটি ইমানেই ভাল যে এটা মোবাইলে মুখত ফ্লাক্সটো মাৰি ল'ব লাগে, নহ'বা কেমেৰাটো মানে মোৰ বহুত বেয়া হৈ আছে। কাৰণ মোৰ যিহেতু ইটো মোবাইল বেয়া, সেইটো কাৰণে এইটো কেমেৰাত মানে ইমান ঠিক নহয়। তেওঁ ফ্ৰণ্ট কেমেৰা কৰি পেলাই আকৌ মই এনেকৈ এইটো মোবাইল লৈ লওঁ, তেতিয়াহে মানে মোৰ ভিডিঅ'টো কৰা হয়গৈ। আৰু এইপিনে দেউতাই ছোৱালীয়ে খেলি আছে, টুকু টুকু কৰি আছে। তাইক কাপোৰযোৰ পিন্ধোৱাই নাই, তাইক কাপোৰ পিন্ধাবলৈ আছেই। কাপোৰযোৰ পিন্ধাৰ পিছতহে গম পাম তাই কেনেকুৱা লাগে দেখিবলৈ। মোক মাইনীয়ে বকেই নে ভালেই পাই নাজানো, আৰু কাপোৰযোৰ অলপ দেৰিকৈ পিন্ধাই পেলাই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আগে এইখিনি বনাই কৰি লওঁ, তাৰপৰা খাই লওঁ, তাৰপৰা দেখুৱাম আপোনালোকক। আৰু এইপিনে দেখিছে আহি বাঢ়ি পালোহি, কাৰণ মানে ভাতটো হ'ল বনাই হৈ গ'ল, কিন্তু এতিয়া মানে তৰকাৰীটো জুইত দেখিছে, জুইত বনাই আছে। এইপিনে চোৱা, ধোঁৱাই পৰিছে, কি দিছে আৰু মই মাছ ভাজিছিলোঁ, চাওক গাইছ, মাছৰ গুটি চাওক কি কৰি দিলোঁ, কেনেকুৱা লাগিছে। মোৰ ভাগৰ ফিচাৰী মাছটো গাইজ ভাঙি পেলালে, যিটো মই মাছ ভাল পাওঁ। সিহঁতি শ'ল মাছকেইটা ধুনীয়াকৈ বনাইছে, দেখিছা মোৰতো ভাঙি শ'ল মাছ নাথাকে লৰাই দে পেলাইছে। আচলতে কি গম পাই নাই, সি পেটকুলি, পেটত মহিলা আছে তাৰ। সেইটো কি বস্তু পেটত মহিলা থাকাটো? পেটকুলি গাইজ, পেটকুলি চিধা কৰা, পেটকুলি সি। পেটকুলিহে হ'লো এতিয়া মই এইটো কি ধুনীয়াকৈ ভাবিছোঁ, কাঁইট ওলাই গৈছে দেখিছেনে নাই? মানুহে কাঁইটডালহে খায়। মাছটো মাজত মঙহখিনি আধা আধি নাইকিয়া কৰি পেলালোঁ, পূৰা বেছি ফ্ৰাই হৈ গ'ল। আৰু মোৰ শ'ল মাছটো, মই খোৱা শ'ল মাছটো মূৰটো ভাগি গ'ল। খালি দেউতাইটো মানে ভাল হৈ আছে অকণমান, হয় নহয়? হয়। আৰু আমাৰ আছে লগত দেই, হেণ্ডছেক তই হাত ধুই ল'বি দেই, বনাই আছোঁ। আৰু আৰুতো কথা ক'বই নালাগে, মানে থাকিবই নহয়। আৰু এটা আছে দেখিছে, এইটো এটা
কি চাইছে কি কৰিছে আমাৰ ঘৰত 2-3টাকৈ আছে দেখিছে আপোনালোকৰ আছে আমাৰ দুটা পুহোৱে চোৰৰ উৎপাতটো বেছি যে আমাৰ সেইকাৰণে দুইটাকৈ পুহি আছোঁ একদম আৰু আমাৰ ছোৱালী একদম আজি নতুন কাপোৰ পিন্ধাই দিছোঁ টুকটুককৈ খেলি আছে ককাকৰ লগত আৰু দেখুৱাম তাই মানে কাপোৰযোৰ পিন্ধালে একে হলমূলও হৈ গ'ল আপোনালোকে কমেণ্টত ক'বচোন কেনেকুৱা লাগিছে তাইক আজি বাৰু আজি বনাই লওঁ আকৌ লগ পাই আছোঁ গাইজ কি হ'ব গম পাইছে শাকৰ তৰকাৰী বনাব আহিছে পালেং শাক আলু চব কুটি আনিছে কিন্তু লগত দিবলগীয়া আছে মেইন বস্তু বিলাহী নিদিলে দেখিছেনে নাই কি হ'ব এতিয়া কোনে খাব গৰু দানা বনাইছে গৰু দানা হয় নহয় মানুহৰ দানা বিলাহীয়ে নিদিলে এতিয়া আকৌ নেক্সট মতে বিলাহী কাটি আকৌ বিলাহী দিহে লওঁ ৰ'ব বিলাহীটো লৈ আহোঁ তাৰপৰা আকৌ টেষ্টটো এবাৰ বনাওঁ বস্তু খালে টেষ্ট কৰিলে ভাল লাগিব যিমানে যি নহওক পালেং শাকৰ তৰকাৰীখন কিবা এটা আমোদ লাগে ন খাই আমাৰ এইপিনে কি হৈছে গোঁসাই গাই লৈ ফুৰিছে আৰু নাকদি পানী ওলাই আছে চৰ্দি লাগিছে নাকটো মচি দেচোন তাই নাকদি পানী ওলাই আছে তাই বিলাহীটো লৈ লওঁ বিলাহী কাটি কুটি কালি ভিডিঅ'টো সমাপ্ত কৰিব নহ'ল যিহেতু মানে কিয় কালি ছোৱালী মানে শুই থাকিলে ভাত পানী আমি খাই কৰি অহালে তাই ধুনীয়াকৈ টোপনি গৈছে যে নজগোৱাওঁ থাকাওঁ সেইকাৰণে বোলো নহয় কৰিম তাই উঠিলে বোলো তাই সদায় এনেই আমনি কৰে কিন্তু কালি আমনি চামনি নাই ধুনীয়াকৈ তাই শুই থাকিলে আজি ময়ো সেইকাৰণে বিচনাৰ পৰা উঠিছোঁহে এতিয়া উঠিয়ে বোলো নাই তাইকটো কাপোৰ পিন্ধাম বুলি ভাবি থৈছিলোঁ কাপোৰ পিন্ধাব নোৱাৰিলোঁ তাই সুধি শুলে এতিয়া উঠি পেলাই মোৰ ওচৰতে বহি পেলাই খেলি আছে দেখিছেনে নাই টুকুকৈ খেলি আছে হয় নহয় হয় কেমেৰালৈ চাই আছে আৰু কৈছিলোঁ যে আমি যোৱাগৈ কথা কৈ আছোঁ যে ক'ৰবাত যোৱাৰ কথা যে কৈছোঁ সঁচা কথাটো মানে কি হৈছে আমাৰ যি ওচৰ চাপি পাইছেহি মানে ভাবিছিলোঁ 31 ডিচেম্বৰলৈকে থাকিম বুলি কিন্তু ডিচেম্বৰত থাকিবগৈ নোৱাৰিম চাগে আৰু মানে 10 আৰু কেইদিন আৰু 5-6 দিনৰ ভিতৰত মানে চাগে আমি ইয়াৰ পৰা যাম দেউতাক এৰি যাব লাগিব বহুত মনটোও বেয়া লাগি আছে সেইটো কাৰণে ক'ত যাম কি কৰিম আপোনালোকক ব্লগৰ জৰিয়তে গম পাই থাকিব এতিয়া নকওঁ আৰু ছাৰপ্ৰাইজ মানে ক'ত ঘপকৈ যাম বুলি কৈছোঁ যোৱাটো মানে ফিক্স হৈ আছে এঠাইত যাম গ'লে মানে ঘৰলৈ নাহোঁ বহুত দিনলৈ আমাৰ ছোৱালীকো লৈ যাম তাই মাইনীও যাব আৰু ময়ো যাম 3টাই যাম আমি ক'ত যাম কি কথা এইটো পিছত আপোনালোকক ডিটেইলছত ভালকৈ ক'ম কিন্তু এতিয়া বৰ্তমান নকওঁ কিন্তু দেউতাকো এৰি যাব মন যোৱা নাই 31 ডিচেম্বৰ আহি আছে মাঘৰ বিহু আহি আছে সেইকেইটাও আহি থাকিলে আকৌ মনটো যাবলৈও মন নাযায় কিন্তু নগ'লেও নহ'ব গ'লেহে পইচা পাতি কথা আছে ন সেইটো কাৰণে ভাবি আছোঁ কি হয় ভগৱানেহে জানে বাৰু এইটো আপোনালোকক মই পিছতকৈ ভালকৈ ভিডিঅ' যোগেদি ভালকৈ জনাই পেলাই ক'ম ক'ত যাম কি কথা সকলোবোৰ আৰু আজিলৈ ভিডিঅ'টো এৰিছোঁ আজিলৈ বাই আৰু নেক্সট এটা ব্লগত আকৌ লগ পাম ভালকৈ আজিলৈ ইমানতে আছিলে ভিডিঅ'টো এৰিছোঁ আকৌ নেক্সট এটা ভিডিঅ' আপোনালোকক লগ পাই আছোঁ আৰু ছোৱালী কাপোৰযোৰ পিন্ধাম নেক্সট ব্লগত আপোনালোকক দেখা পাব কেনেকুৱা লাগে তাই গোটেই কাপোৰযোৰত ঢাক খাই যাব মাকে মোক কালি খুব গালি দি আছে কিন্তু হ'ব কি হয় দেখা যাওক মই তেনেকৈ কামবিলাক কৰি আপোনালোকক দেখুৱাই আছোঁ চাই থাকক